অনুৰোধ জনাইছো মঞ্চত উপবিষ্ট হ'ব আমাৰ অতিথিবৃন্দ। চনৰ 8 জানুৱাৰীত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমত সংযোজন হৈছিলে নিউজ পৰ্টেল সংবাদ লহৰৰ। আজি 2021 চনৰ 8 জানুৱাৰী সংবাদ লহৰে সুকলমে এটি বছৰ সম্পূৰ্ণ কৰিলে। সংবাদ লহৰলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰাইজৰ পক্ষত থাকি নিৰপেক্ষভাৱে সংবাদ লহৰে আগবাঢ়ি যাওঁ। এতিয়া মই খানাপাৰা পালোঁ। মোষ্ট প্ৰবেবলি 1 ঘণ্টাৰ ভিতৰত মই সোণাপুৰ পাই যাম। তালৈ গৈ মই দেখুৱাম আপোনালোকক বৰ্ষপূৰ্তি কেনেদৰে পালন কৰিছে। মই নিজে উপভোগ কৰিম, আপোনালোকক দেখুৱাম। চাই থাকক মণ্টুজ ভেৰাইটি হল সোণাপুৰ। ইয়াতে অনুষ্ঠিত হ'ব সংবাদ লহৰৰ বৰ্ষপূৰ্তি অনুষ্ঠান। মই আপোনালোকক লৈ গৈ আছোঁ ট্ৰাইচেম হলৰ ভিতৰ চৰালৈ। সুন্দৰ এটি ঘৰ দেখিবলৈ পাইছে। মই দেখুৱাই দিছোঁ গোটেই ভিউটো ঘৰটো, সুন্দৰ পৰিৱেশ। এতিয়া মই ভিতৰলৈ লৈ গৈ আছোঁ আপোনালোকক। একদম মানে সংবাদ লহৰৰ মিঠা কণ্ঠৰ অধিকাৰী ল'ৰাজনে হৈছে দীপজ্যোতি। কি ক'বা আজি অনুভৱ কেনেকুৱা? অনুভৱ খুব ভাল। 1 বছৰত মাইক্ৰফোন লৈ আছোঁ। মাইক্ৰফোন কথা ভাল খুব ভাল লাগিছে আৰু স্বাগতম জনাইছোঁ মণ্টু দা। আজি সংবাদ লহৰৰ বৰ্ষপূৰ্তি অনুষ্ঠান। আজি প্ৰথমটো বৰ্ষপূৰ্তি আৰু আপোনাৰ দৰ্শককো আমাৰ ফালৰ পৰা সংবাদ লহৰৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। সংবাদ লহৰ চাই থাকক নিয়মীয়াকৈ আৰু আমি যিমান পাৰোঁ ভাল প্ৰডাকশ্যন আপোনালোক দিবলৈ চেষ্টা কৰিম। পুনৰ স্বাগতম জনাইছোঁ। হেৰি আছে পুনম আছে। পুনম ন তোমাৰ নামটো? পুনম কি? পুনম বৈশ্য। মই অৱশ্যে আজি প্ৰথম লগ পাইছোঁ। আগতে আহিছিলোঁ সংবাদ লহৰ কাৰ্যালয়ত, কিন্তু তোমাক দেখা নাছিলোঁ। কেনেকুৱা লাগিছে আজি প্ৰথম বৰ্ষপূৰ্তিত? এনেদৰে আৰু সকলোৱে মৰম দি থাকক, আদৰি থাকক। ৰাইজক কি ক'বা? ৰাইজক কি ক'বা? আজি সংবাদ লহৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এনেদৰে সদায় মৰম আৰু আশীৰ্বাদ কৰি থাকিব যাতে এই চেনেলটো আৰু আগবাঢ়ি যায়। ধন্যবাদ। আমাৰ এয়া আপোনাৰ নামটো কৈ দিয়ক। দীপাংকৰ বাৰুৱতী। দীপাংকৰ বাৰুৱতী মৰিয়নিৰ আমাৰ সংবাদদাতা। খুব সুন্দৰকৈ সংবাদবোৰ পৰিৱেশন কৰে। কি ক'ব আপোনাৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। এনেকুৱা এটা অনুষ্ঠানত উপস্থিত হৈছোহি। খুব ধুনীয়া অনুভৱ, বহুত ফূৰ্তি লাগিছে। সকলোকে লগ পাইছোঁ, বহুত ভাল লাগিছে। চন্দন মালাকৰক যদি সংবাদ লহৰৰ অনুষ্ঠানত নেদেখাওঁ তেতিয়াহ'লে আধৰুৱা হৈ ৰ'ব। নমস্কাৰ জনাইছোঁ, আপোনালোক আটাইলৈ স্বাগতম জনাইছোঁ। আপোনালোকে আহক আমাৰ এবছৰীয়া পৰিক্ৰমাটো কেনেদৰে সফল হৈছে বিফল হৈছে আপোনালোকে জনাওক, আগবাঢ়ি যোৱাত অনুপ্ৰেৰণা জনাওক, সহায় জনাওক। আৰু মনটো বিশেষ আৰু আমাৰ আটাইবোৰ বিশেষ, তথাপিও বিশেষতকৈ কিছুমান বিশেষ থাকে। সেই বিশেষগৰাকী মনটো আৰু মনটো বহুত এই ৰঙিয়াৰ পৰা আহি আমাৰ মাজত যথাসময়ত উপস্থিত হৈছে। মনটোকো মই ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে যিয়ে যেনেকৈ পাৰে আহক, আমাক সহায় কৰক, উৎসাহিত কৰক, অনুপ্ৰাণিত কৰক। নিশ্চয় সংবাদ লহৰে আপোনালোকক শুদ্ধ আৰু দ্ৰুত খবৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছোঁ। নামটো কৈ দিয়ক আপোনাৰ? মিথুন ভট্টাচাৰ্যী। মিথুন ভট্টাচাৰ্যী আমাৰ সংবাদ লহৰৰ এগৰাকী শুভাকাংক্ষী। কি ক'ব আপুনি? সংবাদ লহৰে বৰ্ষপূৰ্তি আজি মানে এবছৰ সম্পূৰ্ণ কৰিলে সুকলমে। কি ক'ব আপুনি? মই মানে কি ক'ম আৰু, মোৰ ভাষা নাই। মোক যিখিনি চিনাকি কৰি দিলে প্ৰথম দিনাখন আমাৰ চন্দন মালাকাৰে, সেইখিনি মই কেতিয়াও পাহৰিব নোৱাৰোঁ। জীৱনত অহা নাছিলোঁ। তেখেতে মোক যথেষ্ট মানে সাহস দিছে। প্ৰথমতে মোক অনুপ্ৰেৰণা যোগাইছে, সাহসে দিছে, অনুপ্ৰেৰণাটো যোগাইছে, সাহসো দিছে। এইগৰাকী আমাৰ মানে বছ, সংবাদ লহৰৰ স্বত্বাধিকাৰী মহেশ মালাকৰ। কেনেকুৱা অনুভৱ? কেনেকুৱা? সংবাদ লহৰ আৰম্ভ কৰা গৈছিলে 2020 চনৰ 8 জানুৱাৰীত। আজি সুকলমে এবছৰ সম্পূৰ্ণ কৰিলে সংবাদ লহৰে। আমাৰ বাবে নিশ্চয় এটি ভাল খবৰ। কি ৰাইজক কি ক'ব?
2008 মানে জানুৱাৰী 8 তাৰিখে আমি সংবাদ লহৰ আৰম্ভণি কৰিছোঁ যদিও তেতিয়াৰ পৰাই ঘাট প্ৰতিঘাটৰ মাজতে এনেকৈ পাৰ হৈ গৈ আছে। বিভিন্ন অতিথি মানে গোৱালপাৰাৰ পৰা দাদাজনো আহিছে, ভাল লাগিছে আজি। তেনেকৈ আহিছে ঘাট প্ৰতিঘাটৰ মাজতে ভালে লাগিছে। আপোনালোকৰ এখেতৰ যিটো ইণ্টাৰভিউখিনি চাইছোঁ খুবেই ভাল লাগিছে। এনেকে আমাৰ চনন্দা তেখেতে মানে বিভিন্ন ধৰণে আজি এনেকে আৰু সংবাদ লহৰক আগুৱাই লৈ যায়। ৰাইজেই তাৰমানে হ'ল ৰাইজে যাতে এনেধৰণে পৰ্যায়ক্ৰমে আগবঢ়াই লৈ গৈ থাকে তাৰো কামনা কৰিছো, আশীষ বিচাৰিছো তেওঁলোকৰ ওচৰত। আশীৰ্বাদ কৰে যাতে এনেকৈ যাতে আমি আকৌ বৰ্ষপূৰ্তি প্ৰত্যেক বছৰে পাতি থাকিব পাৰো সেইখিনি। সংবাদ লহৰ, হেপী বাৰ্থডে টু সংবাদ লহৰ, হেপী বাৰ্থডে টু সংবাদ লহৰ। প্ৰচেষ্টাকে সকলোকে শুভেচ্ছা জনাইছোঁ। সংবাদ লহৰৰ যিখিনি কৰ্মকৰ্তা তথা পৰিচালক, সঞ্চালক, কাৰ্যবাহী সম্পাদক সকলোকে আজি মই এই অনুষ্ঠানৰ জৰিয়তে সংবাদ লহৰৰ প্ৰথম দিনাই মই চন্দনা দিগদাৰ আৰু এজন আছে হৰিপ্ৰসাদ আছে, নাম লৈছোঁ, বা আমাৰ নিউজ 18 প্ৰাঞ্জলপুতিন্দ্ৰ আছে, তেখেতে আমাক সহায় কৰিছে। আমি এইকেইজনে জানুৱাৰী 2 তাৰিখৰ পৰা আমি চেনেলটো ষ্টাৰ্ট কৰিম বুলি এটা ভাবিছোঁ। ভাবোঁতে আমি মহেশদাৰ লগত কথাখিনি গোটেইখিনি পাতিছোঁ, তেখেতেও আমাক সহায় দিছে। তাৰপিছত আমি চেনেলৰ নামটো 5টা-6টা নাম আছিল। তাৰপিছত আমি সেই 5টা-6টা নামৰ ভিতৰত আমি সংবাদ লহৰটো বাছি লৈছোঁ। সেই বাছি লোৱাৰ পিছত আমি যিখিনি বস্তু লাগে আমাৰ আনুষংগিক বস্তুখিনি চেনেল এটা চলাবৰ কাৰণে, সেইখিনি বস্তু আমি মহেশদাৰ লগত গৈ গুৱাহাটীৰ পৰা আনিছোঁ। আনি কিনে আমি প্ৰথম দিনা আমি কেব বিৰতি আন্দোলন এটা সেইটোতে নিউজ কৰিছোঁ, তাৰ পৰা শুভেচ্ছা বাৰ্তা গ্ৰহণ কৰিছোঁ। আৰু বহুত ক্ষেত্ৰত সেইদিনা আমাক বহুতে সহায় কৰিছে। আৰু সেইদিনা আমি প্ৰথম যিহেতু চেনেলটো ষ্টাৰ্ট কৰিছোঁ, আমাৰ সেইদিনা আমাৰ ভিডিঅ' সম্পাদনা কৰোঁতে বহুত সময় গৈছে। প্ৰথম আমি ভিডিঅ' সম্পাদনা কৰিছোঁ, প্ৰথম ভিডিঅ'টো আমাৰ ক্ৰেক হৈ গ'ল, কাম নহ'ল। নেক্সট আকৌ ভিডিঅ' সম্পাদনা কৰিছোঁ, প্ৰথম ভিডিঅ' 4টাৰ পৰা এটা ভিডিঅ' বনাওঁতে আমাক সেইদিনা ৰাতি 10টা বাজিল। ৰাতি 10টালৈকে ভিডিঅ' বনাইছোঁ। তাৰপিছত সেইদিনা পাব্লিছ দিছোঁ ভিডিঅ', পাব্লিছ নিদিয়াকৈ থকা নাই, কিন্তু ভিডিঅ' বনাই কিনে পাব্লিছ দিছোঁ। মই ভিডিঅ' দি কিন্তু ক'ব গ'লে কম্পিউটাৰত সংবাদ লহৰতে শিকিছোঁ। কিন্তু মই 4 বছৰ আগৰ পৰা সংবাদ জগতত জড়িত। জাগিৰোডৰ এটা লোকেল কেবল চেনেল আছে, তাতে মই কাম কৰি আছোঁ এতিয়াও। আৰু 4 বছৰ আগতে মই প্ৰথম যেতিয়া ৱেব পৰ্টেল আছিল তেতিয়া মই জড়িত হৈছোঁ। 2017 চনৰ ছেপ্টেম্বৰ মাহত মই সংবাদ জগতত জড়িত। এতিয়াও মই জড়িত হৈ আছোঁ। মই ভিডিঅ' শিকিছোঁ সংবাদ লহৰৰ জড়িয়তে। এইখিনি মই সংবাদৰ চেনেল কাম কৰি বহুতখিনি কাম শিকিছোঁ। সেইকাৰণে মই সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাওঁ, মোক যে এনেকুৱা সহযোগী হিচাপে লৈ আগবাঢ়িছে চেনেলটো। সেইকাৰণে মই নিজেই এজন গৌৰৱ অনুভৱ কৰিছোঁ। চন্দন দা মোৰ এগৰাকী খুব মৰমৰ শ্ৰদ্ধাৰ ব্যক্তি, আৰু এই ক্ষেত্ৰখনত অহাৰ পিছত আচলতে আজিলৈকে মই যি কাম শিকিছোঁ প্ৰায়খিনি কাম আচলতে সংবাদ মাধ্যমৰ কাম বুলি ক'লে যিখিনি কাম আচলতে বুজায়, সেই গোটেইখিনি কাম মই চন্দনদাৰ পৰাই শিকিছোঁ। নাৰায়ণে, ভাতৃপ্ৰতিম নাৰায়ণ, সিও বহুখিনি সহায় কৰিছে মোক এই ক্ষেত্ৰত। আৰু এই চেগতে আমি মহেশ দা, চন্দন দা, নাৰায়ণ, আমি আটাইকেইগৰাকীয়ে
যিহেতুকে জন্মলগ্নৰ পৰা জড়িত হৈ আছো আটাইকেইগৰাকীয়ে মই ধন্যবাদ জ্ঞাপন কৰিছো মোক এই ক্ষেত্ৰখনলৈকে অনাৰ বাবে আৰু আমাৰ ভিতৰৰ কথাখিনি নাৰায়ণে প্ৰায়খিনি কৈছে মোৰ বিশেষ ক'বলগীয়া নাই আৰু আপোনালোকে সহযোগ কৰি যাওক আমি আপোনালোকক খুব ভাল ভাল প্ৰডাকশ্যন দিবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ চেষ্টা কৰি যাম কিন্তু আপোনালোকৰ সহযোগ লাগিব সেইখিনিয়ে মোৰ ক'বলগীয়া বিশেষ একো নাই মই আহি বহুখিনি শিকিছোঁ সম্পাদকৰ পৰা এইখিনিয়ে ক'বলগীয়া হয় পোনপ্ৰথমে চন্দদাক স্পেচিয়েলি থেংকছ অশেষ ধন্যবাদ মহেশ দা দীপ দা কেডি আৰু নাৰায়ণ ইহঁতকেইটাৰ প্ৰচেষ্টা বিশেষকৈ চন্দন দাৰ যেতিয়া মানে কণ্টেক্ট কৰি কৈছিলে যে আমাৰ অফিচত মানে এনেকৈ এজন লাগে আৰু যেতিয়া এই অফাৰটো দিছিলে সঁচাকৈ মই যথেষ্ট সুখী অনুভৱ কৰিছিলোঁ লগতে মা দেউতাও মানে উপাৰ্জন কিমান হয় সেইখিনি কথা মা দেউতাই মোৰ গুৰুত্ব নিদিয়ে গুৰুত্ব দিয়ে কৰি আছোঁ কি আৰু এনেকৈ ষ্টেপ বাই ষ্টেপ কিবাকৈ এটা আগুৱাই আহি এনেকুৱা এটা পৰ্যায়ত চন্দনাই উপস্থাপন কৰাৰ বাবে আকৌ এবাৰ ধন্যবাদ চন্দনাক ধন্যবাদ দিবলৈ মোৰ ভাষা নাই তথাপিতো কৈছোঁ আজিৰ পৰ্যায়ত যিখিনি শিকি আছোঁ বহুখিনি যথেষ্ট ভুল হয় চন্দনাই ধুনীয়াকৈ আঙুলিয়াই দিয়ে ক'বলৈ বৰ বিশেষ একো ওলোৱা নাই তথাপিতো যাতে সকলোৰে আগত যাতে সংবাদ লগৰ বুলি ক'বলৈ মানে এটা যাতে আকৰ্ষণীয় যাতে এটা সংবাদ প্ৰতিষ্ঠান হিচাপে মানে প্ৰতিষ্ঠা লাভ কৰে তো সেইখিনি ক'বলগীয়া আছে মোৰ বিশেষ নাই আৰু ধন্যবাদ থাকিল সকলোকে সহায় সহযোগিতা আগবঢ়াই যাওঁ আপোনালোকে আমাৰ আগন্তুক দিনবোৰতো যাতে আমি এনেদৰে আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে মই আপোনালোকক সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ আৰু আজিকালি সাংবাদিকতাৰ ক্ষেত্ৰখন যথেষ্ট জটিল হৈছে 4-5জন মানুহে লগ লাগিলে ৱেব পৰ্টেল খোলে বুলি এটা খুব ৰিউমাৰো এটা চলে বজাৰত গ'লে আমি শুনিবলৈ পাওঁ গতিকে অকণমান সতৰ বিপৰীতে কাম কৰাৰ চেষ্টা আটাই অব্যাহত ৰখা উচিত আৰু আমি যিহেতু জাৰ্নেলিজিম কৰি আহি এই ক্ষেত্ৰখনত ভৰি দিছোঁ গতিকে কিছু ইথিক্সৰ ওপৰতো গুৰুত্ব দিয়া উচিত বিশেষকৈ মই সেই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিওঁ কিছুমান নিজে আমি দেখা পাওঁ কিছুমান খুব মানুহক হাৰ্ম কৰিব পৰা শব্দ ব্যৱহাৰ কৰি বাতৰি কেতিয়াবা পৰিৱেশিত হয় কোনোবা এগৰাকী মই আগতেও কৈছোঁ যে এগৰাকী মুখ্যমন্ত্ৰীৰ সভাত হয়তো 1 লাখ মানুহ হ'ব পাৰে কিন্তু এজন গাঁওবুঢ়াৰ পিছফালে 50জন মানুহ থাকিলে সেইটোও কেতিয়াবা বাতৰি হয় যদি তেওঁ কিবা এটা বিশেষ কাম কৰিবলৈ গৈছে মুখ্যমন্ত্ৰীৰ সভাত 1000 লক্ষাধিক মানুহ হয় সেই নিউজটো কভাৰ কৰাতকৈ আপুনি সেই গাঁওবুঢ়াজনে গাঁৱত মফচলীয়া অঞ্চলত গৈ খাটি খোৱা মানুহৰ হৈ যিখিনি কাম কৰিছে সেই কথাখিনি পোহৰলৈ আনক ৰাজ্যিক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাওক তেনেকৈ যাদৱ পায়েঙৰ দৰে মানুহ আপোনালোকে নিশ্চয় দেখিছে বিশেষ নাই তেওঁৰ চেলফোনটোও খুব আজিৰ প্ৰযুক্তিৰ সৈতে নিমিলা চেলফোন এটা ব্যৱহাৰ কৰি তেখেতে বিশ্ব দৰবাৰলৈ অসমখনক লৈ গৈছে তেনেকুৱা বাতৰিবোৰহে আজিকালি বাতৰি পোৱা উচিত অন্যান্য সভা সমিতিৰ বাতৰি আজিকালি বিজেপিৰ সভা হ'লে বিজেপিৰ কৰ্মকৰ্তাসকলে নিউজ চেনেলত বজাৰ আগতে আপলোড দিয়ে তাৰ পৰা আপুনি ডাউনলোড কৰিহে নিউজটো বজাব লাগে কেতিয়াবা নগ'লেও হয় গতিকে সেনেকুৱা কথা কিন্তু কিছুমান তাৰ মাজতো ব্যতিক্ৰমী নিউজ আমাৰ চৌদিশে থাকে যিবোৰ আমি গুৰুত্ব দিলোঁ আমাৰ ডিমৰীয়াতে আজি আপোনালোকে আমাৰ বঁটা প্ৰদান অনুষ্ঠানত গম পাব ভানু ডেকা বৰদলৈ বুলি এগৰাকী ব্যক্তিয়ে এথলিট হিচাপে সহস্ৰাধিক মেডেল পাইছে সহস্ৰাধিক এজাধিক মই এটা ষ্টৰী বজাইছোঁ কেইদিনমান আগতে সহস্ৰাধিক মেডেল পাইছে কিন্তু আজিলৈ তেওঁ হাইলাইট কৰা ব্ৰাজিললৈ গৈছে তেওঁ ভানু ডেকা বৰদলৈ অসম আৰক্ষীত শেহতীয়াভাৱে তেখেতক নিযুক্তি প্ৰদান কৰা হৈছে কিন্তু আপুনি আচৰিত হ'ব তেখেতৰ জীৱন কাহিনী শুনিলে আচলতে সৰু এখন ডকুমেণ্টৰী হয় মই যেতিয়া বাতৰি কৰিবলৈ গৈছিলোঁ তেওঁৰ ঘৰলৈ আমি নতুন বছৰৰ প্ৰথম দিনাই সেই বাতৰিটো বজাইছিলোঁ প্ৰত্যাশাৰ খবৰ বুলি আৰু যথেষ্ট মানুহ আহ্লাদিত হৈছে বাতৰিটো চাই প্ৰত্যাশাৰ খবৰ বুলি বজাইছিলোঁ প্ৰথম দিনত যে ইয়াতে বিয়োগাত্মক বাতৰি আমি আজি প্ৰথম দিনত প্ৰচাৰ নকৰোঁ প্ৰত্যাশাৰ খবৰ বুলি বজাইছিলোঁ আপোনালোকে ইয়াৰ পাছত মই সময় দিব পৰা নাই কিন্তু আমাৰ আজিৰ এই বিশেষ দিনটোত আমাৰ সহযাত্ৰী হোৱাৰ বাবে উপস্থিত হৈছে পুনৰবাৰ দুয়োগৰাকীক ধন্যবাদ জনাইছোঁ আৰু পুনম সম্পূৰ্ণ নতুন এই ক্ষেত্ৰখনত পুনমে শিকি আছে কম বেছি পৰিমাণে কিছু আগবঢ়াই দিছে নিজৰ কামখিনি মই চমুকৈ পুনম আমাৰ সৈতে কেনেকুৱা লাগিছে
পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ সকলো সংবাদ লহৰৰ কৰ্মবৃন্দ আৰু আজি সংবাদ লহৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ সকলোকে আৰু আজি যি এই এবছৰে আপোনালোকে যেনেদৰে সহায় সহযোগিতা কৰি এনে অনুষ্ঠানটি আগবঢ়াই আহিছে তেনেদৰে আগন্তুক দিনতো সকলোৱে সহায় সহযোগিতা আৰু এনেদৰে কাম কৰি যাবলৈ অনুপ্ৰেৰণা দিলে ভাল লাগিব আৰু আজি বৰ্ষপূৰ্তিৰ যি অনুষ্ঠান আছে এয়া সুকলমে পাৰ কৰি দিবলৈ সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ ধন্যবাদ খুব ধুনীয়াকৈ কথাখিনি কৈছে নহয় জানো কি কয় আপোনালোকে কৈছে ন ভালকে আচলতে ক'ব লাগিব কি কি ৰসগোল্লা পিছত যাই মাজে মাজে ভাল কথা কৈ দিয়ে কোনে মোক নিমন্ত্ৰণ জনোৱাৰ বাবে প্ৰথম অৱস্থাৰ পৰাই আছোঁ এই চেনেলটোৰ লগত জড়িত হৈ বহুখিনি কথাই শিকিছোঁ চন্দনাহঁতৰ পৰা দীপ্তাহঁতৰ পৰা ভালেই লাগিছে এনেকৈয়ে আগলৈ থাকি যাম বুলি আশা কৰিলোঁ আৰু আপোনালোকেও যাতে ভাল ভাল কাম কৰি যায় ধন্যবাদ বন্ধন বেংকক গ্ৰাম্য সবলীকৰণৰ বাবে নিৰ্বাচন কৰিছিলোঁ আৰু প্ৰথমতে আমাৰ শ্ৰদ্ধাৰ পৰিচালনা সঞ্চালক মহোদয়ে তেখেতক প্ৰতিনিধি হিচাপে আহিছে মই এই মুহূৰ্তত নাম আটাইকেইগৰাকী শ্ৰদ্ধাৰ ব্যক্তি নাজানো মই ঘোষণা কৰিব পৰা নাই মই তেখেতসকলক সম্বৰ্ধনাটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ এটি স্মাৰক এখন প্ৰশস্তি পত্ৰ আৰু এখন গামোচাৰ আজিৰ এই পবিত্ৰখন সংবাদ লহৰৰ বৰ্ষপূৰ্তি আমাক আমন্ত্ৰণ কৰি যি অনুভৱ আমাক দেখুৱালে আমাক কৃতাৰ্থ কৰিলে তাৰ বাবে আমি সংবাদ লহৰৰ ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ সংবাদ লহৰে যিটো সময়ত এটা ৱেব পৰ্টেল হিচাপে কাম কৰি আহিছে সি বৰ্তমান সকলোৰে বাবে আদৰণীয় হৈ পৰিছে কাৰণ যিটো সময়ত মানুহ অকল টিভিতে বাতৰি পাইছিল টিভিয়ে আছিল আমোদজনক যিটো সময়ত ৰেডিঅ'ৰ যোগেদি মানুহে আমোদ গ্ৰহণ কৰিছিল ঠিক এতিয়া বিভিন্ন ধৰণৰ নিউজ পৰ্টেল যেনেকৈ সংবাদ লহৰ এখেতসকলৰ এই চিন্তাধাৰাই আজিৰ যুৱ প্ৰজন্ম লগতে সকলোৱে যেহেতু স্মাৰ্টফোনৰ দুনিয়াত আছে গতিকে সকলোকে বিভিন্ন ধৰণৰ নিউজ সংবাদ ঠিক একেদৰে আমোদজনক সকলোখিনি যোগান ধৰি আহিছে গতিকে সংবাদ লহৰৰ এই জয়যাত্ৰা অক্ষুণ্ণ থাকক আগুৱাই যাওক যাৰ কাৰণে আমি ভগৱানক প্ৰাৰ্থনা কৰিছোঁ বন্ধন বেংকৰ ফালৰ পৰা জনাইছোঁ তেখেতসকলৰ এটা সুন্দৰ ভৱিষ্যত হওক এইখিনি কৈ বন্ধন বেংকৰ তৰফৰ পৰা দুআষাৰ সামৰিছোঁ নমস্কাৰ ধনেৰে 15 কিলোমিটাৰ 20 কিলোমিটাৰ নিজে চাইকেল মাৰি আহি প্ৰেক্টিচ কৰিছিল আৰু সেই ভানুডেকা বৰদলৈ আজি পৰিচিত নাম আপোনালোকে যদি তেখেতৰ ঘৰলৈ যায় হাজাৰধিক মেডেল আছে তেখেতৰ তেখেত প্ৰচাৰ বিমুখ অকণমান কিন্তু ডিমৰীয়াৰ সম্পদ বুলি কৈছোঁ মই হাজাৰধিক মেডেল আছে আৰু সেয়ে আমি ভানুডেকা বৰদলৈক বিচাৰি উলিয়াইছোঁ আৰু এইগৰাকী মহিলা আমাৰ আটাইৰে প্ৰেৰণাৰ অমল উৎসৱ হোৱা উচিত আৰু সংবাদ লহৰৰ এই বঁটা প্ৰাপকসকলৰ ভিতৰত আজি ভানুডেকা বৰদলৈক আমাৰ মাজত পাই আমি আহ্লাদিত হৈছোঁ কৃতাৰ্থ হৈছোঁ আৰু ভানুডেকা বৰদলৈৰ এই সাহসিকতাক আমি চেলুট জনাইছোঁ আৰু আমাৰ সম্বৰ্ধনা আমাৰ শ্ৰদ্ধাৰ যতীন দাক আমি দিবলৈ অনুৰোধ জনাইছোঁ এথলীটগৰাকীক
অনুৰোধ জনাইছোঁ মঞ্চত উপবিষ্ট হ'ব আমাৰ অতিথিবৃন্দ। ইমান ছিনিয়ৰ যতীন দাদা, ইমান সৰুৰ পৰা যতীন দা চাই ডাঙৰ হোৱা আমি, তো কথা ক'বলৈ অকণমান ভয় লাজ গোটেই লাগে ইয়াত। প্ৰথম অৱস্থাত কৈছোঁ যে এই সংবাদ লহৰ বঁটা 2020 সংবাদ লহৰ বঁটা 2020 মই পাবলগীয়া যোগ্য এতিয়াও হোৱা নাই বুলি ভাবোঁ নিজকে। কাম আৰম্ভ কৰিছোঁহে আচলতে এই ফিল্ডখনত, অভিনয় ফিল্ডত, গতিকে আৰু বহু দূৰ যাবলৈ বাকী, এতিয়াও লাৰ্ণিং প্ৰচেছতে আছোঁ। আচলতে লাইফটো এটা লাৰ্ণিং প্ৰচেছ, গতিকে জীৱনটো শিকিব লাগিব, কিন্তু এতিয়া শিকা আৰম্ভ হৈছে আৰু বহু দূৰ যাবলৈ বাকী, বহু কাম কৰিবলৈ বাকী আৰু বহুতো এক্সপিৰিয়েঞ্চ ল'বলৈ বাকী। তথাপিও তেওঁলোকে এই বঁটাটি মোক দিয়াৰ ফলত মই আৰু নতুন কাম কৰিবলৈ নতুনকৈ সাহস পাম, উদ্যম পাম। অলপ আগতে সাৰংগ ৰাভাদাই কৈ গৈছিল যে মানুহে সময় পালে পিকনিকলৈ যায়, মানে সেউজীয়াৰ মাজলৈ যায়, কিন্তু মই সদায় সেউজীয়াৰ মাজত থাকিয়ে ভাল পাওঁ। মোৰ ক্ষেত্ৰতো তেনেকুৱাই, মানুহে কেতিয়াবা সময় পালে অভিনয় চায় বা অভিনয় কৰে, কিন্তু মোৰ ক্ষেত্ৰত মই অভিনয়ৰ মাজত থাকিয়ে ভাল পাওঁ আচলতে। এনি টাইম অভিনয়ৰ মাজত থাকিব পাৰিলে জীৱনটো সাৰ্থক যেন অনুভৱ হয়। গতিকে অভিনয় কৰি যাওঁ, আপোনালোকে যিখিনি মৰম দিছে এই মৰমবিলাক শিৰত লৈ মই আগবাঢ়ি যাব লাগিব, সহায় কৰি যাব সকলোৱে। আৰু সংবাদ লহৰলৈ অভিনন্দন জনাইছোঁ তেওঁলোকৰ এই বৰ্ষপূৰ্তিৰ অনুষ্ঠানত। খুব সুন্দৰকৈ চেনেলটো চলাই নিছে। এটা ইণ্টাৰভিউ ময়ো দিছিলোঁ বহুদিন আগতে, এই প্ৰীতি চব আছিলে নাৰায়ণ, তো ইণ্টাৰভিউ আগতে ক'তো দিয়া নাই তেনেকৈ, আৰু তাৰপিছতো চাগে মই ক'তো দিয়া নাই ইণ্ডিভিজুৱেল ইণ্টাৰভিউ। সেই ইণ্টাৰভিউটো কিবা পাকচক্ৰত মিলি গ'ল, মানে দিম অ'কে, তো দিলোঁ। দিয়াৰ পিছত চালে কিছু সংখ্যক লোকে, চাই পেলাই বহুতে ফোনো কৰিছে, মেছেজো দিছে, ভাল পাইছে। তাৰ লগতে আৰু বহুকেইটা ৱেব পৰ্টেলেও ফোন কৰিছে আমাক, ওপৰেদি পাৰ হৈ গ'ল নহয়। মই দেখিছোঁ গৰমত আপোনালোক ডুবিছে, ধুমুহাৰ পিছত আৰু বৰষুণ অহাটো সম্ভৱ নহয়। তথাপিও আমি বৰষুণৰ বিকল্প চিন্তা কৰিব লাগিব, দেশলৈ শান্তি ঘূৰাই আনিব লাগিব। দেশ আৰু জাতিৰ স্বাৰ্থত আঘাত সানিব খোজাজনক আমি দিব লাগিব কঠোৰ শাস্তি, কোনো সাৰি যাব নোৱাৰিব। মই জানো আমাৰ প্ৰতি আপোনালোকৰ আনুগত্য আছে। আমাৰ ৰাষ্ট্ৰই ৰাজনৈতিক সংকটৰ সন্মুখীন হোৱাৰ সময়তো আপোনালোকৰ আনুগত্য সদায় অটুট আছে। আপোনালোক মোৰ কাষত থাকক, মোৰ শৰীৰৰ শেষ টোপাল তেজ থকালৈকে মই যুঁজি যাম আপোনালোকৰ কাৰণে, এই দেশৰ মানুহৰ কাৰণে। অসমৰ জাতি, মাটি, ভাষা, সংস্কৃতি কেতিয়াও সংকটত পৰি আমি দুয়োগৰাকী ব্যক্তিকে সংবাদ লহৰৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।